নমস্কাৰ বন্ধুসকল টিচ ভিলেজ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল মই কেইদিনমান আগত এটা ভিডিঅ' দিছিলোঁ যেটো আছিল 1951 এনআৰসিৰ লিগেসি ডেটা কোড ব্যৱহাৰ কৰি কেনেকৈ এনআৰসিৰ ক্লেইম ফৰ্মখন ফিল আপ কৰে আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে 1966 বা 1971 লিগেসি ডেটা কোড ব্যবহার করি কেনেকৈ এনআরসির ক্লেইম ফর্মখন ফিল আপ করে বন্ধুসকল 1951 আৰু 1966 বা 1971 লিগেসি ডেটাৰ কাৰণে ফৰ্মখন ফিল আপ কৰাটো অকমান বেলেগ হ'ব এতিয়া বন্ধুসকল মই আপোনালোকক এই ফৰ্মখন কেনেকৈ ফিল আপ কৰে দেখাবলৈ আৰম্ভ কৰিছো বন্ধুসকল ক্লেইম ফৰ্মখনত দুটা সাইড থাকিব আপোনালোকে লক্ষ্য কৰিব ক্লেইম ফৰ্মখনত দুটা সাইড থাকিব এটা সাইড হৈছে এ আনটো সাইড হৈছে বি এতিয়া আপোনালোকে এই ফৰ্মখন ফিল আপ কৰোতে আপোনালোকে প্ৰথমতে 2015 অৰ্থাৎ 2015 চনত যিখন এনআৰসিৰ ফৰ্ম আপোনালোকে নিজৰ এনএসকে জমা দিছিলে সেই ফৰ্মখনৰ ফটোষ্টেট কপি আপোনালোকে হাতত লৈ ল'ব বন্ধুসকল প্ৰথমতে আপোনালোকে কি কৰিব ইয়াত আপোনালোকে নিজৰ এনআৰসি সেৱা কেন্দ্ৰটোৰ নাম লিখি ল'ব মই ইয়াত লিখি লৈছো ধৰক জালুকবাৰী মই ইয়াত লিখি লৈছো এনআৰসি সেৱা কেন্দ্ৰটোৰ নাম জালুকবাৰী ইয়াৰ পিছত আপোনালোকে কি কৰিব ইয়াৰ পিছত আপোনালোকে ইয়াত প্ৰত্যেককে নিজৰ এআৰএন নাম্বাৰটো দিব আপোনালোকে এআৰএন নাম্বাৰটো কত পাব আপোনালোকে এআৰএন নাম্বাৰটো 2015 অৰ্থাৎ 2015 চনত আপোনালোকে নিজৰ এনএসকে যিখন এনআৰসিৰ ফৰ্ম জমা দিছিলে সেই ফটোষ্টেট কপিখনত আপোনালোকে এআৰএন নাম্বাৰটো পাব ইয়াত আপোনালোকে প্ৰত্যেককে নিজৰ এআৰএন নাম্বাৰটো দিব ইয়াৰ পিছত কি কৰিব বন্ধুসকল ধৰক আপোনাৰ পৰিয়ালত মানুহ কেইজন আছে মই ধৰি লৈছো আপোনাৰ পৰিয়ালত মানুহ আছে 6জন মানুহৰ পৰা আপোনাৰ 3জন মানুহৰ নাম আহিছে আৰু 3জন মানুহৰ নাম আহা নাই ধৰক 3জন মানুহৰ নাম আহা নাই মই এই ইয়াত লিখিম সিৰিয়েল নাম্বাৰ 1 2 3 নিশ্চয় আপোনালোকে দেখা পাইছে 1 2 3 ইয়াৰ পিছত ধৰক আপোনাৰ পৰিয়ালৰ কোনজন মানুহৰ নাম আহা নাই ধৰক নাম আহা নাই মই এটা নাম ধৰি লৈছো ইয়াত মনোজ বৰা এইটো আছে ধৰক মনোজ বৰা ইয়াৰ পিছত তেওঁৰ মোবাইল নাম্বাৰটো দিলো ইয়াৰ পিছত কি কৰিব আপোনালোকে চাওক মেম্বাৰ আইডি সেম আইডি এজ এপিয়াৰ্ড ইন দা অৰিজিনেল এনআৰসি এপ্লিকেশন হেই 2015 ত যিখন আপোনালোকে এনআৰসিৰ সেৱা কেন্দ্ৰত এনআৰসিৰ কাৰণে আবেদন দিছিলে সেইখনত সিৰিয়েল নাম্বাৰটো আছে ধৰি লৈছো মই মনোজ বৰাৰ সিৰিয়েল নাম্বাৰটো আইডি নাম্বাৰটো 1 মই ইয়াত দি লৈছো ইয়াৰ পিছত কাৰ নাম আহা নাই ধৰি লৈছো ইয়াৰ পিছত আপোনাৰ আৰু এজন মানুহৰ নাম আহা নাই সেইজনৰ নাম ধৰি লৈছো ৰঞ্জু বৰা প্ৰত্যেকৰ মোবাইল নাম্বাৰ দিলেও হ'ব নিদিলেও হ'ব ইয়াৰ পিছত ৰঞ্জু বৰাৰ 2015 ত এনআৰসিৰ ফৰ্মখনত তেওঁৰ সিৰিয়েল নাম্বাৰ কিমান আছিল ধৰক মনোজ বৰাৰ 1 নম্বৰত আছে আইডি নাম্বাৰটো মই দিলো ইয়াৰ পিছত তেওঁৰ ওয়াইফ আছে ধৰক 2 নম্বৰত তেওঁৰ নামটো আহি গৈছে ইয়াত লিখিব নালাগে ইয়াৰ পিছত ধৰক ৰঞ্জু বৰা ধৰক 3 নম্বৰত আছে সেই 2015 চনৰ এনআৰসিৰ আবেদনখনত ইয়াত দিলো আমি নাম্বাৰ 3 ইয়াৰ পিছত কাৰ নাম আহা নাই ধৰক আপোনাৰ এই ৰঞ্জু বৰাৰ এজনী ছোৱালী ধৰক মই ধৰি লৈছো অঞ্জলি বৰা তেওঁৰ নামটো ধৰক মই ধৰি লৈছো আহা নাই এতিয়া মনোজ বৰা নাম্বাৰ 1 ত নাম্বাৰ 2 ত হৈছে মনোজ বৰাৰ ওয়াইফ 3 নম্বৰত হৈছে ৰঞ্জু বৰা 4 নম্বৰত হৈছে ৰঞ্জু বৰাৰ ওয়াইফ 5 নম্বৰত হৈছে ধৰক অঞ্জলি বৰা আপোনাৰ মনোজ বৰাৰ ওয়াইফৰ আহিছে আকৌ ৰঞ্জু বৰাৰ ওয়াইফৰ আহিছে আহা নাই মনোজ বৰাৰ ৰঞ্জু বৰাৰ আৰু অঞ্জলি বৰাৰ এতিয়া আপুনি এইখিনি ফিল আপ কৰিলে এতিয়া কৰিব লাগে আমি এইখিনি কিন্তু এইখিনি নকৰো এইখিনি হৈছে 1951 ৰ লিগেসি ডেটাৰ কাৰণে যদি আপুনি 1951 ৰ লিগেসি ডেটা ব্যৱহাৰ কৰিছে তেন্তে আপুনি এইখিনি ফিল আপ কৰিব আৰু যদি আপুনি 1951 ৰ এনআৰসিৰ লিগেসি ডেটা ব্যৱহাৰ কৰা নাই 66 বা আপুনি 71 ৰ লিগেসি ডেটা কোড ব্যৱহাৰ কৰিছে তেন্তে আপুনি কৰিব কি এই ক্লেইম ফৰ্মত আৰু এখন ফৰ্ম আছে বি ফৰ্ম এইটো হৈছে সাইড বি এইখন হৈছে সাইড বি এতিয়া আপুনি কি কৰিব এই সাইড বি খনত
আপুনি আকৌ ইয়াত দিব সিরিয়াল নাম্বার 1 2 3 কোনটো সিরিয়াল নাম্বার আপুনি লক্ষ্য কৰিব এইটো সিরিয়াল নাম্বার এইটো নহয় কিন্তু এইটো সিরিয়াল নাম্বার আপুনি দিব 1 2 3 আমি দিলু দিয়াৰ পিছত এক নম্বৰত কোন আছে ধৰক আপোনাৰ মনোজ বৰা এতিয়া মনোজ বৰাই কাৰ লিগেসি ডেটা কোড ব্যৱহাৰ কৰিছে ধৰক মনোজ বৰাৰ দেউতাকৰ নাম রাতুল বৰা ইয়াৰ পিছত আপুনি কৰিব কি এই রাতুল বৰাৰ লিগেসি ডেটা কোডটো দিব এই কোডখিনি আপোনালোকে প্ৰত্যেকৰ বেলেগ হ'ব গতিকে এইখিনি আপোনালোকে নিজে ফিল আপ কৰি ল'ব ইয়াৰ পিছত এই রাতুল বৰা মনোজ বৰাৰ কি হয় মই ধৰি লৈছো মনোজ বৰাৰ দেউতা হয় ফাদাৰ এই ইয়াত চাওক ইয়াত মই ফাদাৰ বুলি দিছো ফাদার এতিয়া আপুনি এটা কাম কৰিব এই লিস্ট এই চাওক আপুনি এখন ক্লেম ফৰ্মৰ বি সাইড এখন হৈছে ক্লেম ফৰ্মৰ এ সাইড এই এ সাইডত আপুনি চাওক আপুনি যে ফাদাৰ বা মাদাৰ ব্যৱহাৰ কৰিছে এটো কেই নম্বৰত আছে নোটৰ 2 নম্বৰত আছে গতিকে আপুনি এই বক্সত নাম্বাৰ 2 দিব ইয়াৰ পিছত আপুনি এটা কাম কৰিব এই যে রাতুল বৰা মনোজ বৰাৰ কি হয় রাতুল বৰা মনোজ বৰাৰ কি হয় মনোজ বৰাৰ দেউতা গতিকে লিংকেজ ডকুমেন্ট চাওক ক্লেম ফৰ্মৰ সাইড এত লিস্ট বিত লিংকেজ ডকুমেন্ট আছে ধৰক এই মনোজ বৰাৰ দেউতাকৰ যে মনোজ বৰা যে রাতুল বৰাৰ পুত্ৰ সেইটো দেখুৱাৰ কাৰণে মই ধৰক ইয়াত 1 পৰা 8 নম্বৰ লৈকে সিৰিয়েলত আপোনাৰ লিস্ট বিত লিংকেজ ডকুমেন্ট আছে মই ধৰক এই 6 নম্বৰটো আছে ইলেক্ট্ৰল ৰুল এটো ধৰক তেও ব্যৱহাৰ কৰিছে মই দি লৈছো তেও ব্যৱহাৰ কৰিছে ইলেক্ট্ৰল ৰুল মানে 6 নম্বৰ ভোটাৰ আইডি মই ইয়াত নাম্বাৰ 6 দি দিছো ইয়াৰ পিছত আপুনি কি কৰিব এইজনৰ কাম শেষ নাম্বাৰ 2 ত কোন আছে ৰঞ্জু বৰাই কাৰ লিগেসি ডেটা কোড ব্যৱহাৰ কৰিছে নিশ্চয় তেওঁৰ এই রাতুল বৰাৰ এই নামটো আকৌ লিখক আপুনি রাতুল বৰা ইয়াৰ পিছত সেই কোডটো আপুনি লিখক এই বাকিখিনি নিজে ফিল আপ কৰি দিব ইয়াৰ পিছত এই মনোজ বৰাৰ পুত্ৰ হৈছে ৰঞ্জু বৰা তেতিয়ালে ৰঞ্জু বৰা রাতুল বৰা কি ককা গতিকে ইয়াত আপুনি লিখি দিয়ক গ্ৰ্যান্ডফাদাৰ ইয়াৰ পিছত চাওক আপুনি ক্লেম ফৰ্মৰ সাইড এত আছে গ্ৰ্যান্ডফাদাৰ নাম্বাৰটো ক'ত আছে গ্ৰ্যান্ডফাদাৰ বা গ্ৰ্যান্ডমাদাৰ আছে 3 নম্বৰত গতিকে ইয়াত আপুনি নাম্বাৰ 3 দি দিব ইয়াৰ পিছত আপোনাৰ এই যে ৰঞ্জু বৰা যে মনোজ বৰাৰ পুত্ৰ তেও কি ডকুমেন্টেৰে 2015 ত প্ৰমাণ কৰি দেখুৱাইছিল নিশ্চয় তেও লিস্ট বিৰ পৰা যিকোনো এটা ডকুমেন্ট ব্যৱহাৰ কৰিছে লিংকেজ ডকুমেন্ট হিচাপে মই ধৰি লৈছো তেও দেউতাকৰ লিংক দেখুৱাৰ কাৰণে তেও এই ল্যান্ড ডকুমেন্ট ব্যৱহাৰ কৰিছে মই ধৰি লৈছো আৰু নাম্বাৰ 2 ত আছে ল্যান্ড ডকুমেন্ট গতিকে আপুনি ইয়াতে সিৰিয়েল নাম্বাৰ 2 দি দিব 2 দিয়াৰ লগে লগে বুজাব যে তেও মাটিৰ পট্টা বা কিবা ল্যান্ড ডকুমেন্ট তেও ব্যৱহাৰ কৰিছে ইয়াৰ পিছত নাম্বাৰ 3 ত কোন আছে অঞ্জলি বৰাই কাৰ কি ব্যৱহাৰ কৰিছে নিশ্চয় অঞ্জলি বৰা আপোনাৰ যদি মনোজ বৰাৰ নাতিনি হয় আৰু ৰঞ্জু বৰাৰ ছোৱালী যদি হয় তেতিয়ালে এই রাতুল বৰা তেওঁৰ আজু ককা হ'ব গতিকে সেই রাতুল বৰাৰ তেও ব্যৱহাৰ কৰিছে সেই নামটো আকৌ মই ইয়াতে লিখিম রাতুল বৰা কোডটো আকৌ দিয়ক এই সেম কোডটো ইয়াৰ পিছত অঞ্জলি বৰাৰ রাতুল বৰা কি হয় অঞ্জলি বৰাৰ রাতুল বৰা কি হয় নিশ্চয় আজু ককা গতিকে আজু ককা ইয়াত চাওক ক্লেম ফৰ্মৰ সাইড এত আছে আপোনাৰ নোটত গ্ৰেট গ্ৰ্যান্ডফাদাৰ গ্ৰেট গ্ৰ্যান্ডমাদাৰ এটো আছে 4 নম্বৰত গতিকে এই নাম্বাৰটো আপুনি ইয়াত 4 দিয়ক আৰু ইয়াত লিখি দিয়ক গ্ৰেট গ্ৰ্যান্ডফাদাৰ এখিনি লিখি দিছে দিয়াৰ পিছত আপুনি চিন্তা কৰক এই অঞ্জলি বৰাৰ যে ছোৱালী এই অঞ্জলি বৰাৰ যে পিতৃ হৈছে ৰঞ্জু বৰা বা ৰঞ্জু বৰাৰ যে ছোৱালী হৈছে অঞ্জলি বৰা তেও 2015 চনৰ সেই এনআৰসিৰ এপ্লিকেশন ফৰ্মখনত কি ডকুমেন্ট দিছিল বা তেও সম্পৰ্ক দেখুৱাৰ কাৰণে তেওঁৰ যে দেউতা ৰঞ্জু বৰা তেও সম্পৰ্ক দেখুৱাৰ কাৰণে কি ডকুমেন্ট ব্যৱহাৰ কৰিছিল ইয়াত চাওক ক্লেম ফৰ্ম এখন ক্লেম ফৰ্মৰ সাইড এৰ লিস্ট বিত আপুনি পাব ইয়াৰ পৰা 8টা ডকুমেন্ট ধৰক মই ধৰি লৈছো তাই বাৰ্থ সাৰ্টিফিকেট ব্যৱহাৰ কৰিছে নাম্বাৰ 1 ত গতিকে আমি ইয়াত দি দিলু নাম্বাৰ 1 অৰ্থাৎ তাই দেউতাকৰ লগত সম্পৰ্ক দেখুৱাৰ কাৰণে তাই ব্যৱহাৰ কৰিছে অঞ্জলি বৰাই বাৰ্থ সাৰ্টিফিকেট
ইয়াৰ পিছত কি কৰিব তিনিজন মানুহ আমি তিনিজনৰ কাৰণে ফিল আপ কৰি দিছোঁ 1 2 3 এটা কথা মন কৰিব এই যে নাম্বাৰটো ইয়াৰ লগত মিল নাই এই নাম্বাৰ 1 2 3 আৰু এই 1 2 3 এইটো হৈছে এইখন ক্লেইম ফৰ্মৰ সিরিয়াল নাম্বার এই যে ফর্ম যখন আমি ফিল আপ কৰিব লৈছো এইখন হৈছে ক্লেইম ফর্ম আৰু এই যে 1 3 5 এইখিনি হৈছে আপোনাৰ 2015 চনত জমা দিয়া আপোনাৰ এনআরসিৰ ফর্মখনৰ সিরিয়াল নাম্বার এতিয়া আমি তো লিখি দিলু এইখিনি 1966 বা 1971 হোৱাৰ কাৰণে এইখিনি আমি ইয়াত লিখিলো যদি 51 হলেহেঁতেন তেতিয়ালে আমি এই যে সাইড এর এইখিনিত লিখিলো হয় এতিয়া আমি কি কৰিম ইয়াত আছে চাওক এইখিনি আৰু লিখাৰ দৰকাৰ নাই এইখিনি আমি কেতিয়া লিখিম যেতিয়া আমাৰ 1966 বা 1971 বা আপোনাৰ 1951 ৰ এনআরসি ডেটা নাথাকিব কোড নাথাকিব তেতিয়া আমি বেলেগ ডকুমেন্ট 71 ৰ আগৰ বেলেগ ডকুমেন্ট হলে আমি ইয়াত লিখিলো হেতেন নিশ্চয় আমাৰ টকাৰ কাৰণে আমি এইখিনি এতিয়া লিখিব নালাগে এতিয়া কৰিম কি বন্ধুসকল চাওক ইয়াত আছে আই ডিক্লেয়াৰ দ্যাট অল দা ইনফৰমেশন প্ৰভাইডেড ইন দা ক্লেইম ফৰ্ম আৰ ট্ৰু টু দা বেষ্ট অফ মাই নলেজ এণ্ড বিলিফ ইয়াত এজন মানুহৰ সিগনেচাৰ হ'ব লাগিব সিগনেচাৰ কাৰ হ'ব লাগিব ইয়াত কোনো নিৰ্দিষ্ট নাই ধৰক ইয়াত 1 ৰ পৰা 3 নম্বৰ যিকোনো এজনে সিগনেচাৰ কৰি ল'ব মই ধৰি লৈছো ৰঞ্জু বৰা ইয়াত তোৰ সিগনেচাৰটো ৰঞ্জু বৰা ইয়াৰ ভিতৰত এই ৰঞ্জু বৰা ইয়াত চাওক সিরিয়াল নাম্বার অফ দা ক্লেইমেন্ট ইন দা ক্লেইম ফর্ম এই ক্লেইম ফর্মখনত এই যে ৰঞ্জু বৰা তেওঁৰ সিরিয়াল নাম্বার ক'ত আছে ৰঞ্জু বৰাৰ সিরিয়াল নাম্বার 2 আছে গতিকে আমি ইয়াত 2 দিম ইয়াৰ পিছত চাওক বন্ধুসকল ইফ কন্টিনিউ টু এডিশনাল ফ্ৰম ৰাইট সি যদি আপোনাৰ মানুহ 6 জনতকৈ বেছি 8 জন 10 জন 20 জন তেনেকুৱা কোনো মানুহ বেছি সংখ্যক মানুহ হলেহেঁতেন তেতিয়া আপুনি নিশ্চয় আৰু বেছি ফৰ্ম ললে হয় তেতিয়া আপুনি ইয়াত সি লিখিলে হয় ইয়াত আমি যেহেতু 3 জন মানুহৰ নাম আহা নাই গতিকে আমি 3 জনৰ ফিল আপ কৰিছো ইয়াত আমাৰ এইখিনি বক্স লিখাৰ দৰকাৰ নাই ইয়াৰ পিছত টোটাল নাম্বাৰ অফ ফৰ্মস আপুনি এই যে ক্লেইম ফৰ্ম লৈছিলে এই ক্লেইম ফৰ্ম ইয়াত কেইটা আছে ইয়াত এক সেট এ আৰু বি মিলাই এক সেট গতিকে এটা ইয়াত দিম আমি নাম্বাৰ 1 এইখিনি হল এইখিনি কৰাৰ পিছত আপুনি নিজে আকৌ এবাৰ লাগিলে ফৰ্মখন চেক কৰি ল'ব এখন হৈছে ক্লেইম ফৰ্মৰ সাইড এ এখন হৈছে ক্লেইম ফৰ্মৰ সাইড বি দুনিয়াকে আপুনি ফিল আপ কৰি আৰু আপুনি নিজৰ এনএসকেত অতি সোনকালে জমা দিয়ক যেহেতু আপোনাৰ পৰিয়ালৰ বিভিন্ন সদস্যৰ নাম এনআরসিৰ খসৰাৰ পৰা বাদ পৰিছে বন্ধুসকল মই 2 এদিনৰ ভিতৰত এই এনআরসি সম্পৰ্কীয় আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিম গতিকে বন্ধুসকল যিসকলে এই টিচ ভিলেজ ইউটিউব চেনেলটো সাবস্ক্রাইব কৰা নাই আপোনালোকে এই চেনেলটো সাবস্ক্রাইব কৰক আৰু যদি আপোনাৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু শেয়াৰ কৰক মই অতি কম সময়ৰ ভিতৰতে আপোনালোকৰ আগত আৰু এনআরসিৰ বিভিন্ন ফৰ্ম ফিল আপ কেনেকৈ কৰে সেই সম্পৰ্কে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ধন্যবাদ বন্ধুসকল